ইশান ফিনাকাৰলৈ আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম। আজি আমি আলোচনা কৰিম অহাকালি নিফটি এনালাইচিছ 3 ডিচেম্বৰৰ কাৰণে। জিডিপি ডেটা অহাৰ পিছত মাৰ্কেটে কি কৰিলে, গ্যাপ ডাউন কৰিলে হয়। গ্যাপ ডাউন খোলাৰ পিছত ৰিকভাৰী লৈ ল'লে। ৰিকভাৰী ইয়াৰ লোৱাৰ মেইন কাৰণে হৈছে বেড নিউজ, যিটো বেড নিউজ আছিল, বেড নিউজটো অলৰেডি কাউণ্টাৰ ইফেক্ট হ'ল। ত' ইয়াৰ মিনিং হৈছে কি, তলত আহিল হয়। যোৱাকালি তাৰ আগৰ ভিডিঅ'টোত এটা কথা জনাইছিলোঁ যে গেপ আপ খুলি পেলাই তলত আহিব বুলি, কিন্তু যিহেতু অলৰেডি গেপ ডাউনে খুলিছে, গতিকে গেপ ডাউন খোলাৰ পিছত অলৰেডি মাৰ্কেটখন ৰিকভাৰী লোৱা ষ্টাৰ্ট দি দিছে। তো এইটো গেপ সামান্য ওপৰত উঠিছিল হয়, তাৰপিছত গোটেইখিনি ৰিকভাৰী, এইটো ৰিকভাৰী লোৱা ষ্টাৰ্ট হৈছিল। ইয়াৰ পিছত প্ৰায় 130 মানত এটা স্পাইক মাৰিলে, তাৰপিছত কনচলিডেট কৰি পেলাই লাষ্টত শ্বৰ্ট কাভাৰিং হ'ল। এতিয়া চাব গ'লে মাৰ্কেটখন কি হৈছে, এতিয়া অলপমান বুলিছনেছ দেখাব ট্ৰাই কৰি আছে। আৰু মোৰ বোধেৰে যিহেতু এনেকৈ মুভমেণ্ট বনাইছে, তো ইয়াৰ নেক্সট কেণ্ডেলডাল কি হ'ব, কালি গেপ আপ এটা খুলিব লাগে, মাইনৰ গেপ আপ খুলি পেলাই এডাল কেণ্ডেল এনেকুৱা বনাব লাগে। তাৰপিছত যেতিয়া এইটো এৰাউণ্ড 24,400 মান পায়, তাত আমি এক্সিট মাৰিব লাগিব যিমান পজিশ্যন আছে। চ' আজি যদিও আমাৰ ইমানখিনি গেপ আপ এইটো ৰিকভাৰী লৈছে ন, এইটোত আমি কি বুলি শ্বৰ্ট কাভাৰিং বুলিয়ে ক'ব লাগিব। আৰু এটা যিটো হায়াৰ হাই এটা ফৰ্মেশ্যন হ'ব লগা আছিল, হায়াৰ হাই যিটো, এটা হায়াৰ হাই পিনে গতি কৰি আছে মাৰ্কেটখন। চ' কালি যদি গেপ আপো মাৰে ন, এইটো চাপ'জ গেপ আপো যদি মাৰে, এইটো 400 মানটো যদি গেপ আপ মাৰে, তাৰপিছতে এবাৰ তললৈকে আহি পেলাই এই মাৰ্কেটখন আৰু নেক্সট ৰিকভাৰীৰ কাৰণে ল'ব লাগিব। চ' ইয়াৰ আগতে মই অলপমান পজিশ্যন বনাব লগা আছে। মাৰ্কেটখন চলি আছে, গতিকে আমি কিছুমান পজিশ্যনো ল'ব লগা হৈ আছে। নেক্সট সেইটো আমি অহাকালিৰ কাৰণে গেপ আপৰ কাৰণে আমি অলপমান চাই আছোঁ। গেপ আপ এটা হোৱাৰ পিছত আমি গোটেইখিনি প্ৰফিট বুক কৰি পেলাই নেক্সট যিটো কনচলিডেট হ'ব, তাত আৰু অলপমান লং কৰিম। কিন্তু কালি গেপ আপত আমি জেনেৰেলি প্ৰফিট বুক কৰিব লাগিব। এইটো অলপমান টেকনিকেল হয়, কাৰণ আজি যিহেতু শ্বৰ্ট কাভাৰিং হৈ পেলাই ৰিকভাৰী লৈছে, গতিকে অহাকালি কি হ'ব, যিমানখিনি আজি লং লৈ গৈছে ন, সেইটো ওপৰত এক্সিট মাৰিব। চ' আমি তাৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকিব লাগিব। এইটো জেনেৰেলি গেম প্লেন হয়। চ' যিহেতু মাৰ্কেট আপুনি লাইভ এক্টিভলি ট্ৰেড কৰি আছে, গতিকে এইবোৰ গোটেইখিনি ফেক্টৰ্ছ মানে ব্ৰেইনত থাকিব লাগিব। যিটো মানে শ্বেয়াৰ মাৰ্কেটৰ যিবোৰ টেকটিক্স হয়, এই টেকটিক্সবোৰ বুজি পাব লাগিব। অহাকালি যদি চাব যাওঁ, অহাকালি প্লেনটো অলৰেডি দিছোঁৱে। তাৰ আগতে আমি অপশ্যন চেইন এনালাইচিছটো চাই লওঁ। অপশ্যন চেইন এনালাইচিছ যদি চাব যাওঁ, তেনেহ'লে এটা বস্তু ভাল হৈ আছে, মাৰ্কেটৰ যিটো পুট ৰাইটিং হৈছে ন, এইটো ষ্ট্ৰং হৈ গৈ আছে। চ' ডিফেণ্ড কৰিব আহিব লাগে মাৰ্কেট। কল ৰাইটিঙো হৈছে হয়, কিন্তু এইটো যিটো 24,100ৰ যিবোৰ কল ৰাইটিং আছে ন, সেইবোৰ ট্ৰেপত আছে। চ' আমি আৰু তাৰ লগতে 24,200ৰো কল ৰাইটিং, বাই চান্স যদি কালি গেপ আপ খোলে, তেনেহ'লে ডাঙৰ এটা শ্বৰ্ট কাভাৰিং এটা হ'ব। বাট আমি সিমানখিনিলৈকে ৰখি নাথাকোঁ, তাৰ আগতে এক্সিট মাৰিব লাগিব। কাৰণ ক'ব নোৱাৰি কি, মাৰ্কেটত যদি প্ৰফিট বুকিং আহি যায়, তেনেহ'লে মাৰ্কেটখনে আমাক অলপমান প্ৰব্লেম কৰিব পাৰে। চ' তাৰ কাৰণে আমি কি কৰিম, পজিশ্যনবোৰ আগতে এক্সিট মাৰিম, তাৰপিছত ভাবিম ৰি এণ্টাৰ হ'ব লাগে নে নাই। বাকী অপশ্যন চেইনত বুজোৱা গ'ল। নেক্সট হৈছে বেংক নিফটি। বেংক নিফটি এটা বস্তু ভাল হৈছে কি, বেংক নিফটিয়ে যিটো কেণ্ডেল বনাইছে, এইডাল ষ্ট্ৰং কেণ্ডেল হয়। গতিকে অহাকালি যদি ৰেলী আহিব লাগে, দেন ইট উইল বি বেছড অন বেংক নিফটি। চ' আমি যদি চাওঁ HDFC বেংক, নহ'লে HDFC এতিয়া HDFC বেংক ইজ এ ভেৰি ষ্ট্ৰং কেণ্ডেল। এইটো বহুতে ষ্ট্ৰং, মানে তলৰ পৰা ৰিকভাৰী যিহেতু লৈছে, আৰু এইটোৱে মানে অলপমান ষ্ট্ৰং দেখাব। চ' ইটছ এ গুড ডে ফৰ বুলছ টুমৰো। চ' ইমানখিনিয়ে ৰাখোঁ। বেছি এনালাইচিছ কৰি নিদিওঁ আজি, কাৰণ যিমানে অভাৰ এনালাইচিছ কৰিম, সিমানে বস্তুটো কনফিউজন ক্ৰিয়েট হ'ব। বাট এটা প্লেন বনাই থৈছোঁ যে অহাকালি আমি গেপ আপত এক্সিট মাৰিব লাগিব। ডেটছ ইট। থেংক ইউ।